মোক ভাত দিয়াহি আকৌ, মোৰ দেৰি হৈছে নহয় স্কুল যাবলৈ। আজি যদি স্কুল খোলা দিনাই যদি মই দেৰিকৈ পাওঁগৈ, মোক বাৰু ছাৰহঁতে কি বুলি ভাবিব? দেৰি নহয় অ' ল'ৰা, আনিছোঁ ৰ, টাইম নাই হোৱা নহয় এতিয়াও। ইমান সোনকালে গৈ স্কুলত কি কৰিবিগৈ? একেবাৰে টাইমত যাবি ভাত পানী খাই। এয়া খাই ল, মই তোলৈ আনিছোঁ ৰ ছোৱালী। অ' মা আমি যাওঁ দেই। হেৰা, ইহঁত দুটা গ'লনে স্কুললৈ? অঁ গ'ল গ'ল। মোলৈ ধুনীয়াকৈ গৰম চাহ একাপ আনা, একদম গাখীৰতে বনাই আনিবা দেই। বনাওঁ বাৰু ৰ'ব। গুড মৰ্ণিং ল'ৰা ছোৱালীহঁত। গৰম বন্ধ এমাহৰ পাছত তহঁতক চবকে দেখিছোঁ দেই, ভাল লাগিছে। তহঁতি গৰম বন্ধ মাহ কেনেকৈ পাৰ কৰিলি বাৰু? অলপ কিতাপ পত্ৰ মেলি চাইছিলি নে অকল খেলা ধূলাতে ব্যস্ত হৈ থাকিলি, নে মোমায়েৰ ঘৰৰ ফালে ফুৰিবলৈকে গ'লিগৈ? ছাৰ, কিতাপ পত্ৰ যে আপুনি কোৱা ধৰণে সেই স্কুল যিদিনা বন্ধ দিছিলে সেইদিনা এই ক্লাছৰুমতে চোৱা আৰু। এই বেটীপাত লুটিয়াবলৈ নহ'লে আৰু, বন্ধ পালোঁ আৰু ফুৰিবলৈ গ'লোঁ, খেলিলোঁ, এই তেনেকেই মানে পাৰ হ'ল আৰু। কি কলি? ৰাম, তই মানে সঁচাকৈ বুজিছোঁ, সঁচাটো কৈছ বাৰু, ভাল লাগিছে দে। বাৰু ৰ, সময়ত হিচাপ হ'ব। নহয় মানে ছাৰ, এই মানে এই গৰম বন্ধ মাহ পালোঁ যে অলপ খেলিলোঁ আৰু, মানে ফুৰিবলৈ তেনেকৈ যোৱা নাই আৰু। তথাপিও মানে এই কিতাপহে বৰকৈ এই মানে চাবলৈ ৰাতি লাইন নাথাকে, মহে খায়, গৰম, এই মানে সেইকাৰণেহে মানে কিতাপ চোৱা নহ'ল মানে। এতিয়া স্কুল খুলিছে নহয়, এতিয়া সদায় পঢ়িম আৰু। বাৰু বাকীবিলাকৰ মাতবোল নাই যে? ছাৰ, গৰম বন্ধ মাহ ফুৰিবলৈ তেনেকৈ নগ'লোঁ বাৰু, ওচৰতে এনেই আৰু অলপ খেলিবলৈ যাওঁ তেনেকৈ। আৰু ফুৰিবলৈ যোৱাতকৈও মানে ছাৰ, আপোনালোকে যিবিলাক গৃহকৰ্ম কৰিবলৈ দিছিলে সেইবিলাক কৰোঁতে দিনবোৰ তেনেকৈয়ে গ'লগৈ দেখোন। এইপিনে গৰমো, আকৌ সেইবিলাক হোমৱৰ্কবিলাক এৰি থৈনো কেনেকৈ যাওঁ, সেইকাৰণে ফুৰা চকা তেনেকৈ নহ'ল বাৰু। সেয়া আৰু হোমৱৰ্কবোৰ ছাৰ আপুনি পাহৰিলে নেকি? সেইবোৰ চব কৰি আনিছোঁ নহয়, সেইবোৰ কেতিয়া ল'ব ছাৰ? মনত মোৰ আছে, পাহৰা নাই, তহঁতক চাইছোঁহে। প্ৰথমটোৱে যি ক'লে সেয়া শুনিয়েই সন্তোষ, সিজটো চাগে ক'ত কৰি আনিছে। বাকী তহঁতি? আয়ো, এই জহনীয়াটোৱে কেলে উলিয়ালে? মৰিলোঁ আজি, মই মৰিলোঁ বুলি মানে মৰিলোঁ, মুঠতে কৈছোঁ নহয়। মই কি কৰোঁ বাৰু এতিয়া, মইতো এইবোৰ অনা নাই আৰু সম্পূৰ্ণ মোক কৰিয়ে নহ'ল দেখোন। অকণমান চাইছিলোঁহে, কৰিমকৈ মোৰ থাকিলেগৈ সেইবোৰ কৰিবলৈ নহ'লেই। গৰমো আজিহে গৰম, মহে কামোৰে, গৰম, এইপিনে লাইন নাথাকে। জহনীয়াটোনো এইবোৰ কেলে এতিয়া উলিয়াব লাগে? এইটোৱে কৈছে বাপেকডালৰ আগত একদম মুখৰ আগতে কৈ দিছে, নক'লেও হয়, নিজে বিচাৰিলে দিলে বেলেগ কথা, কিহৰ কাৰণে আকৌ উপজাচি উলিয়াই ল'ব লাগে? এইডাল মানে একেবাৰে একদম পঢ়া বুলি ক'লে পাগল এইডাল। ছাৰ, ময়ো সম্পূৰ্ণ কৰি আনিছোঁ, আপুনি দিয়া সকলোখিনিয়ে কৰি আনিছোঁ। হোমৱৰ্ক আৰু প্ৰজেক্ট যে আৰ্ট পেপাৰত কৰি আনিছোঁ, আৰু বহুত কিবা কিবি আছিলে নহয়, সেইবোৰ মই সকলোৱে কৰি আজি আনিছোঁ। ছাৰ, আজি আপুনি আমাৰ পৰা সেইখিনি লৈ ল'ব, আকৌ এইবোৰ ঘৰলৈ নিনিওঁ আৰু। সেয়া কৰি থাকোঁতে গৰম বন্ধ মাহ ক'তো ওলায়ো যাব নোৱাৰিলোঁ, লগৰ সমনীয়াৰ লগত খেলিবলৈও নহ'ল, অকল সেয়া তাতে ব্যস্তই থাকিব লগা হ'ল। ইপিনে পাঠ্যপুথি সেইবিলাক আছেই পঢ়া, সেইকাৰণে ক'তো ফুৰিবলৈ যোৱা নহ'ল। আৰু ছাৰ, আপুনিতো জানেই দেউতাই মইহে, আকৌ দেউতাকো এৰি থৈ মই কেনেকৈ যাওঁ? দেউতা কামলৈ নগ'লে আমাৰ ঘৰখন নচলে। সেই তেনেকেই ঘৰতে থাকিলোঁ আৰু হোমৱৰ্কখিনি কৰি। আবেলি সময়ত কেতিয়াবা লুটুকনৰ ওচৰলৈ ওলাই যাওঁ বাৰু, আকৌ কিন্তু সন্ধিয়া আহি হোমৱৰ্কখিনিতে কৰিবলৈ লওঁ। ছাৰ, ময়ো কৰি আনিছোঁ দেই সকলোবোৰ। ছাৰ, ময়ো কৰিলোঁ, তথাপিও কেইটামান মই নোৱাৰিলোঁ। সেইকেইটা ছাৰ মই একেবাৰে নোৱাৰোঁৱে, আপুনি সেইকেইটা চাই পেলাই কৰি দিব। হয় নেকি? বাৰু, শুনি সন্তোষে পালোঁ, কিন্তু ইয়াকে মই আচৰিত পালোঁ দেই। ই সলনি নহয়। চা কণ, আজি স্কুল প্ৰথম খুলিছে, সেইকাৰণে মই তহঁতক মাৰধৰ নকৰোঁ। যিমানবোৰ কৰিবলৈ দিয়া হৈছিলে পৰহিলৈৰ ভিতৰত মোক লাগিব, শুনিছ নহয়? সকলো কৰি আনিবি, মই মাত্ৰ পাব লাগিব। হ'ব ছাৰ, মই যেনে তেনে কৰি আনিম।
কি জানে চব কৰি আনিবি পৰহিলৈ ভিতৰত লাগিব 2টা দিন দিছোঁ ছাৰ হ'ব আইও এইবোৰ আকৌ লেঠা লাগিলেই নহয় এমাহে এইবোৰ মই লুটিয়াই নাচালোঁ এতিয়া দুদিনত বাৰু মই কেনেকৈ কৰি আনিম মানে এখন মানে কোনেনো পঢ়া উলিয়ালে আৰু মানে বৰ একদম মানে মৰি যাব পাৰোঁ আৰু দেই এইবোৰ পঢ়াটো কেনেবাকৈ এৰি দিব পৰা হ'লে স্কুললৈ নাহিলেও আকৌ ঘৰত আকৌ নিদিয়ে নহয় শান্তিত থাকিবলৈ কামহে কৰাব সেইকাৰণে স্কুললৈকে আহি থাকিব লাগিব পৰীক্ষা যি হৈ থাকক মুঠতে এই হোমৱৰ্কখিনি এই মাষ্টৰক একদম গোটেইগাল জাপি দিব পাৰিলেহে মোৰ শান্তি হ'ব আজিৰ পৰা কৰিবগৈ লাগিব পাওঁ নোৱাৰো পিছ কথা ঐ ছোৱালী তোলৈ ফোন মাৰিলে তই ৰিচিভ নকৰ যে কি কৰি থাক অকল পঢ়িয়ে থাক মানে আইও পঢ়া কথা কৈছ ক'ত পঢ়িছো একো পঢ়া নাই মোবাইলটো মই তই ফোন কৰ মই কেনেকৈ ৰিচিভ কৰোঁ এই মায়ে আকৌ সেই ভাবিব কাৰ লগত কথা পাতি আছে সেইকাৰণে সেইবোৰ সন্দেহ কৰে কাৰণে মই সেইকাৰণে ফোনেই ৰিচিভ নকৰোঁ মেছেজ কৰিবি আকৌ হোৱাটছএপত মেছেজ কৰিবি ইভাগে মেছেজ কৰিবি নহ'লে ইনবক্সত এই ফোনটো থৈ পেলাই ভয়ে লাগে মায়ে আকৌ আৰু ভাইটি থাকে নহয় কোনে ফোন কৰিছে কাণ একদম জোপ পাতেই মানে এনে কাণখন একদম হেৰি কৰি একদম শুনি থাকিব তাহাঁতি এনে কথা পাতি শান্তি নাপাওঁ কাৰণে ৰিচিভ নকৰোঁ আৰু মইনো কাৰ লগত কথা পাতিম হয় নাই বাৰু তই জানই দেখোন देखो देखो जानम हम दिल अपना तेरे लिए लाए सो दुनिया में क्यों आए तेरे लिए आए अब तू हमेशा है अब तू हमें भूले हम तो बने रहेंगे तेरे साए देखो देखो जानम हम दिल अपना तेरे लिए लाए ৰঞ্জন দা ক'ত যোৱানো আৰু একদম পুৰা ৰোমেণ্টিক গান গাইহে আহিছা দেখোন কিবা ভাল খবৰ আছে নেকি আয়ো আজিহে মাতটো ভালকৈ শুনিবলৈ পাইছোঁ দেই ওচৰৰ পৰা এই নাই হে ৰশ্মি এনেই অলপ ওলাই আহিছিলোঁ এনেই আৰু ফূৰ্তিতে গান এটা গাই আহিছোঁ আৰু বিশেষ একো নাই বাৰু বাকী তোমালোক দুজনীয়ে কি কৰি আছা ক্লাছ নাই কৰা নেকি ক্লাছ মানে এতিয়া আমাৰ অফ আছে সেইকাৰণেহে ইয়াত বহি আছোহি অ' হয় নেকি ঠিকে আছে ক্লাছ খালি ক্ষতি নকৰিবা দেই ক্লাছ ক্ষতি কৰিলে আকৌ নিজৰে লোকচান নহয় ক্লাছবোৰ ভালকৈ কৰিবা আৰু ভালদৰে পঢ়া শুনা কৰিবা হ'ব ৰঞ্জন দা তোমালোক এতিয়া দুইজনী কি কৰা বহি থাকা মই যাওঁ মই এনেহে ওলাই আহিছিলোঁ বাৰু হ'ব যাওক তেতিয়া ল'ৰাটো সঁচাকৈ বৰ ভাল দেই ইমান চিন্তা কৰে হেৰা তুমি সপাই টিভি চাই আছা ল'ৰা ছোৱালী দুটা পঢ়াত বহিছেনে গম পোৱা নে কিবা অঁ তাহাঁতৰ দুইটাকে মই লুচি ভাজি বনাই খাবলৈ দি এতিয়া মই কিতাপত যা বুলি কৈ থৈ আহিছোঁ পঢ়ি আছে তথাপিও আপুনি মন কৰিবচোন দেই সিহঁতক হয় নেকি মই মন কৰিব লাগেনে তুমি টিভি চাই থাকিবা হ'বচোন যাওক একো নহয় মই ইভাগে দেখোন টিভিত বহি নাথাকোৱেই এই বহাগী চিৰিয়েলখন চাই বৰ ভাল পাওঁ এইখন দি আছে কাৰণেহে চাইছোঁ এইখন চাই সামৰাৰ পিছত আকৌ দেখোন ভাতত লাগিব হ'বই অকণমান আপুনিও বাপেকটোনো কেলৈ আছে চকু ফুৰাব আকৌ ছোৱালী এতিয়া ডাঙৰ হ'ল ল'ৰাও ডাঙৰ হৈ আহিছে মই দেখোন বাকীবোৰ চম্ভালি আছোঁৱেই অকণমান আপুনি সেইখন চকু ফুৰাব নোৱাৰে নেকি যাওকচোন যাওক মই এইখন চাই পেলাই আকৌ ভাততে লাগিমগৈ দেখোন বাৰু তেতিয়াহ'লে আইও সঁচাকৈ দেই মাইকী মানুহৰ জীৱনটো সহিলে সম্পদ নহহিলে বিপদ বহাগীলে মোৰ বহুত বেয়া লাগে ইমান ভাল অভিনয় কৰিছে চিৰিয়েলখনত থকা প্ৰত্যেকেই ভাল অভিনয় কৰিছে কিন্তু বহাগীৰ চৰিত্ৰটো আৰু সুশীলৰ চৰিত্ৰটো অলপ সুকীয়া ইমান ধুনীয়া অভিনয় কৰিছে কিমান যে দৰ্শকৰ মন মুহি পেলাইছে তাহাঁতি বহুত ভাল লাগিছে দেই Oh, look at the moon. She is shining up there. Oh, mother, she looks like a lamp in the air. Last week she was smaller and shaped like a bow, but now she's grown bigger and shaped like an O.
অ' ল'ৰা পঢ়িছনে কি তই? অঁ দেউতা মই পঢ়ি আছোঁ। একেবাৰে বিচনাতে ললি যে, বিচনাত পঢ়িব নাপায় বুলি কৈছিলোঁ নহয় তোক। মাৰিও সেইদিনা ইমান কৈছে বিচনাত নপঢ়িবি, টেবুলত নপঢ় কেলে, টেবুল আছে তোৰ। এই দেউতা য'তেই ভাল লাগিছে ত'তেই পঢ়িছোঁ দিয়া। হেৰি পঢ়াখিনি মনত সোমালেই হ'ল। ঠিকেই আছে বাৰু, পঢ়াখিনি যদি মনত ৰাখে তাতকৈ আৰু কি লাগিছে। কিন্তু সদায় যদি বিচনাত পঢ়, সৰস্বতী মায়ে তোক পঢ়া হেৰি লগ এৰিব আৰু, গম পাইছ নহয়। তেতিয়া ঢেৰ পঢ়িলেও লাভ নাই, পিছত একো ফালিব নোৱাৰিবি। গতিকে টেবুলত পঢ়িবলৈ চেষ্টা কৰিবি। আৰু বিচনাত পঢ়িলে তোৰ সেইডাল হেৰি ৰাঁচ এডাল তোৰ পোন হৈ থাকিবনে? হ'ব দিয়া দেউতা, আজি লাষ্ট পঢ়িছোঁ আৰু কাইলৈৰ পৰা টেবুলত পঢ়িম। এতিয়া তুমি যোৱা, মোক পঢ়িবলৈ দিয়া। কথা পাতি থাকিলে দেখোন সময়টো গুচিয়ে যাব। আকৌ এতিয়া মায়ে ভাত খাবলৈয়ে মাতিব। হ'ব দে, ঠিকেই আছে। পঢ়াৰ প্ৰতি গুৰুত্ব দেখি ভাল লাগিছে বাৰু, পঢ়ি থাক। মই এবাৰ বায়েৰকো চাই আহোঁ কি কৰিছে। ছোৱালী, তই কি কৰি আছ? পঢ়া যে নাই তই? মৰিলোঁ, দেউতা আহিছে। দেউতা পঢ়িমেই এতিয়া। অকণমান এনেই টাইম পাছ কৰি লৈছোঁ, পঢ়িম আৰু এতিয়া। হয়নে? কিহৰ টাইম পাছ হ'? অলপ পাছত মাৰে চিঞৰিব ভাত খাহি বুলি, তাৰপিছত আৰু শুবি, ৰাতিপুৱা আকৌ স্কুললৈ দৌৰিবি। নহয় অ' দেউতা, হেৰি মই ভাত খাই উঠিহে ভালকৈ পঢ়োঁ, ৰাতি মই 12টামান বজালৈকে। এইকণ সময় মই অকণমান এনেকৈ থাকোঁৱেই আৰু, মানে পঢ়িম আৰু এতিয়া। ভাত খাই উঠি মই আকৌ পঢ়িম। যদি তেনেকৈ পঢ়িছ ভালেই কথা, মোৰ ক'বলগীয়া একো নাই। খালি নিজে জানিবি আৰু কি কৰিছ। অ' দেউতা চিন্তা কৰিব নালাগে নহয়, মই ভালকৈ পঢ়িছোঁ। আৰু মই ভাত খাই উঠিহে ভালকৈ পিছত পঢ়োঁ, গম পোৱা নাই তুমি? ভাইটি এবাৰ পঢ়ি থাকে, সি পঢ়ক বাৰু, সৰু মোৰ এতিয়া ডাঙৰ হৈছোঁ নহয়, যেতিয়া তেতিয়া মনো নাযায়। মানে এতিয়া মই পঢ়িম আৰু লাহেকৈ। যেতিয়াই তেতিয়াই মন নাযায় মানে? এটা কথা নহয়, তোৰ এতিয়া এইকণ সময় পঢ়াৰ বয়সহে, গম পাইছ নাই ছোৱালী? এইকণ সময়ত বিশেষকৈ এতিয়া পঢ়িব লাগে। ভায়েৰটো পঢ়ি আছে, ভায়েৰৰ পঢ়াৰ প্ৰতি গুৰুত্ব দেখি ভাল লাগিছে। তোৰ পৰীক্ষাৰ ৰিজাল্ট যদি বেয়া হ'বলৈ হয়, তেতিয়া কিন্তু চাবি আকৌ। আমাৰ মাৰ বাপেৰৰ নাকটো যাতে ৰাখ। আইঅ' দেউতা তুমিনো কি কথা কৈছা, বহুত বেছিলৈ গ'লাগে আৰু। হ'ব মই যাওঁ, তাকে চাবলৈ আহিছিলোঁ কিনো কৰিছ। এতিয়া কিতাপত ধৰগৈ। হ'ব দেউতা মই পঢ়োঁগৈ।